এভৰিৱান মই দীপ্তি মিন্স মানকি আৰু আজি আমি ডিউটি গৈ আছোঁ ফিলবাৰী টি ষ্টেট। ফিলবাৰী টি ষ্টেটত অহা শুকুৰবাৰে আমাৰ এনিমিয়া টেষ্ট আৰু টিচি কেম্প আৰু এডুকেশ্যনৰ এৱাৰনেছৰ কিছুমান প্ৰগ্ৰাম আছে, যি পোষণ পকৰাৰ উদ্দেশ্যে আমি এই প্ৰগ্ৰামবোৰ কৰি আছোঁ। আৰু এই প্ৰগ্ৰামক আমি স্কুলত LP স্কুলত কৰিম, লগতে আমি আজি মেডিকেলত VSND প্ৰগ্ৰামত এটেণ্ড কৰিম। যদি সময় মিলে তেতিয়া আমি এটা ছেশ্যনো ল'ম আৰু লগতে আমি মেনেজমেণ্টকো ইনফৰ্ম কৰিম যে অহা শুকুৰবাৰে আমি ফিলবাৰীত আপোনালোকক আজি কি আমাৰ এক্টিভিটিজ বা কেনেকৈ আমি অহা কালি প্ৰগ্ৰাম কৰিবৰ কাৰণে কণ্ডাক্ট কৰিম সেইখিনি আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আমি এতিয়া ফিলবাৰী পালোঁ আৰু গৈ আছোঁ আমি আৰু এয়া আমি পাইছোঁ ফিলবাৰী LP স্কুল, ফিলবাৰী প্ৰাথমিক বিদ্যালয়। এয়া আমি পাইছোঁ ফিলবাৰী প্ৰাথমিক বিদ্যালয় আৰু বিদ্যালয়খনৰ পৰিৱেশটো বহুত ধুনীয়া, স্কুলো বহুত ডাঙৰ। চ' আপোনালোকক দেখাই আছোঁ, চাই থাকিব। তেখেতে কালিয়ে ফোন কৰিব কৈছিলোঁ, অহা শুকুৰবাৰে ইয়াত মানে এনিমিয়া টেষ্টৰ মানে RBS কেটিং যোনটো ব্লকৰ পৰা যে আমাৰতো কাকপথাৰ ব্লক ন, কাকপথাৰ ব্লকৰ পৰা আহি কিনি মানে কথা পাতিব এনিমিয়া টেষ্ট বা চিকেল চেল টেষ্টটো সেইখিনি মানে কৰাব। তো ইয়াত কমিউনিটি হেল্থ অফিচাৰ থাকিব আৰু ব্লকৰ মানুহ থাকিব তেনেকুৱা মানে। তো জনোৱা নাই ন, তেতিয়া আমি 11টা বা 12টাৰ পৰা ষ্টাৰ্ট কৰিলে ভাল হ'ব। এয়া স্কুলত ক্লাছ হৈ আছে, ধুনীয়াকৈ ক্লাছ হৈ আছে। মই ক্লাছৰ বাহিৰৰ পৰা দেখাই আছোঁ আপোনালোকক। এইফালে এটা ক্লাছ, এইফালে এটা ক্লাছ হৈ আছে, এইফালে এটা ক্লাছ হৈ আছে। আমাৰ ছাৰে ক্লাছ লৈ আছে বহুত ধুনীয়াকৈ। আকৌ আমি দেখাই আছোঁ স্কুলৰ পৰিৱেশ। কি নাম? অনুতপ্প। আৰু এনিমিয়া পাব সেইখিনি ডক্টৰৰ ওচৰত তাই এদিন আহিব আৰু লগত কাগজ প্ৰেছক্ৰিপশ্যনটো তাতে থাকিব, ডক্টৰৰ লগত কথা পাতিব। আৰু কাৰোবাক যদি ৰিফাৰ কৰাব লাগে কোম্পানী ডক্টৰৰ লগত কথা পাতি কিনি আমাৰ বাইদেউ এদিন আহিব, শেৱালি আহিব, পাৰিলে ময়ো লগত আহিম আৰু কি যে অলপ কথা পাতি কিনি ছাৰ এই যেনেকৈ মাক ক'ব অ'কে। আৰু নমস্কাৰ। আচ্ছা, তোমালোকে বহা হা। আৰু মই তোমালোকৰ ক্লাছ হৈ আছে, ছেশ্যন হৈ আছে, সেইকাৰণে বহুত বেছি সময় নল'ম, অলপ সময়ৰ ভিতৰতে কথা পাতিম, ঠিক আছে? আৰু আৰু বেলেগ এদিন আহিম, আমি আকৌ শুকুৰবাৰে আহিম, হ'ব? আচ্ছা আচ্ছা, আমি এতিয়া বহুত আমাৰ জীৱনত শিকিব বাকী আছে, কিন্তু আমি বহুত বেছি নিশিকো। আৰু আমাৰ এতিয়া হস্পিটেলতো যাব আছে, সেইকাৰণে আমি অলপ খৰদৰ হৈছোঁ আৰু কম কথা পাতিম, ঠিক আছে? তোমালোকেতো এতিয়া ৰাতিপুৱা সদায় শুই উঠি কি কৰা? ব্ৰাছ কৰা না? আমাক ব্ৰাছ আচলতে কেইবাৰ কৰিব লাগে কোৱাচোন? ব্ৰাছ কেইবাৰ কৰিব লাগে? ব্ৰাছ যে আমি দাঁত যে চফা কৰোঁ, দুবাৰ না? দুবাৰ। কেতিয়া কেতিয়া কোৱাচোন? ৰাতিপুৱা শুই উঠি আমি ব্ৰাছ কৰিব লাগে। ব্ৰাছ কৰাৰ লগতে মূৰটো ভালকে কুলা কৰিব লাগে। আকৌ আমি কি কৰিব লাগে? জিভা টাং চফা কৰিব লাগে, হয় নহয়? কি কৰিব লাগে? আমাক টাং ক্লিন কৰিব লাগে, জিভা চফা কৰিব লাগে, হয় নহয়? আকৌ ভালকে কুলা কৰিব লাগে, কৰিব লাগে নাই? তাৰপাছত আৰু এটা কেতিয়া কৰিব লাগে? আমিতো ৰাতিপুৱাৰ পাছতে খানা খাই ৰাতিৰ খানা খোৱা বিচনা যোৱাৰ আগত। কেতিয়া? বিচনা যোৱাৰ আগত। আমি কৰা নাছিলো চালা, দাঁত নাই। এতিয়া মোৰ নিজৰ ল'ৰাক মই সদায় কৰাও, ৰাতিপুৱা আৰু ৰাতি।
আমি যেতিয়া কৰা নাছিলো বা বহুত কেতিয়াবা কৰিছিলো হেতুৰ কাৰণে আমাৰ 30 বছৰতে দাঁত 4-5টা হৰি হেক আৰু 2 বছৰমান পাছতে থাকিব নে নাথাকিব দাঁত ঠিক আছে এতিয়া তোমালোকে কি কৰিবা ৰাতি কি কৰিবা ব্ৰাছ কৰি আগতে আমাৰ ব্ৰাছ নাছিলে আমি দাঁতুন দি কৰিছিলো এফালে চাই হিহঁতৰ এফালে গৈ আছো আমি মেডিকেল এতিয়া ফিলবাৰী হস্পিটেললৈ খুচকাৰি গৈ আছো স্কুলৰ পৰা ওলালো আৰু বিএছকে টিমৰ লগতে আমি কেম্প কৰিম সেইখিনি কথা হৈ গ'ল এতিয়া আমি মেডিকেলৰ ডক্টৰ আৰু বিএছএনডি কেম্পত অকমান গৈ আহিম আপোনালোকক দেখাই আছো চাই থাকিব আমাৰ হেডছাৰ ফেমিলি পালো ফেমিলি মানে মোৰ নিজৰ ফেমিলি মই গম পোৱা নাছিলো আৰু ফিলবাৰীত আহি কিনি লগ পাই ভাল লাগিল আকৌ আহিম আপোনালোক আমাৰ ঘৰ নাযায় সেইকাৰণে কেনেকা নুচিনি যাবই লাগিব এতিয়া দেই লগ পাম আকৌ মই নিজৰে ছোৱালী সেইটো কাৰণে মোৰ ফেমিলি পাই নি ফিলবাৰী একদম নিজৰ নিচিনা লাগিছে যা আহি আছো আমি মেডিকেল গৈ আহো ৰেশমা তাতে আছে ঠিক আছে তাতে আছে ন ঠিক আছে যোৱা আমি ফিলবাৰী আমি চিকিৎসালয় পাইছো হস্পিটেল পাইছো আৰু বিএছএনডি প্ৰগ্ৰামত আমি এটেণ্ড কৰিম এতিয়া আৰু যদি সুবিধা হ'ব আমি মহিলাবোৰক কিছুমান সেশন দি কিনি যাম ললে ভাল হ'ব আৰু ছাৰে কৈছে মে মাহত মানে আমি এনিমিয়া টেষ্টটো পাৰিম এইবাৰ চিকেল সেলটো মানে কৰাই দিব পাৰিম আৰু এনিমিয়াটো মানে কি কয় আমি মাহত ল'ম আপুনি অকমান আশা অংগনবাদীক সুধিব আৰু যোনে মানে যোনটো জায়গাত অলপ বেনিফিচিয়াৰী আছে পাইলে অংগনবাদী চেণ্টাৰেই নহওক বা ক্লাবতে তেনেকা ক্লাব থাকে ন লেবাৰ বা মজদুৰ ক্লাব তেনেকাতে তাতে আমি কৰিম আমাৰ ফিলবাৰী হস্পিটেলৰ পৰিৱেশ আৰু পৰিৱেশটো বহুত ধুনীয়া ক্লিন আছে আপোনালোকক অলপ দেখাই আছো ব'লা মই গৈ আছো আইৰন টেবলেট ক্যালসিয়ামটো যেতিয়া বেছি কম থাকে তেতিয়া দিয়া হয় আর আইরন টেবলেটটো দিয়া আইরন টেবলেট আপোনালোকে দেখিছে সবে খাই সাগে খাই ন ঠিক আছে খাবই লাগিব এক বছৰ লৈকে আপুনি যদি আইৰন টেবলেটটো না খাই কেনে বাকে এক বছৰ লৈকে তেতিয়া আপোনাৰ শৰীৰৰ যি গঠন হেতু আপোনালোকৰ যি পুষ্টিকৰ পাব লাগে হেখিনি কমি যাব বাচ্চা যে গাখীৰ খাই আছে তাকো আইৰন লাগে তাকো ভিটামিন লাগে প্ৰটিন লাগে হেখিনি প্ৰটিন এটু লৰা ছোৱালী এক বছৰ লৈকে তেহেতি বেলেগ খাদ্য না খাব 6 মাহলৈকে না খাব 6 মাহলৈকে ইহতি খানা না খায় অকল গাখীৰ খায় ঠিক আছে তে হেইটো যদি আমাৰ আইৰন টেবলেট না খাও তেতিয়া কি হৈ যায় আমাৰ এই লৰাত বা মোৰ লৰাৰ বা ছোৱালী বা কেছুৱাটো সেই যি পৰিমাণে পাব লাগে হেখিনি না পায় আৰু এই আমাৰ হস্পিটেলৰ পৰিৱেশ বাইদেউ ভালনে ভালে আছো এয়া আমাৰ হস্পিটেলৰ পৰিৱেশ বহুত সফা আছে আৰু বহুত নিট এণ্ড ক্লিন ইফালে আমাৰ ৰুমবোৰ আছে হসাই আমাৰ ফিলবাৰী হস্পিটেল বহুত সফা ভাল চাই ভাল লাগিছে আমাৰ এয়া ৰুমবোৰৰ হসাই দেই বহুত সফা আছে বাইদেউ বেলেগ মেডিকেলতকে আমি বহুত মানে ভাল পাইছো ইনি অকমান ৰিলেচন ইফালে আমাৰ অটি ৰুম এই আমাৰ ডাস্টবিন এনেকা আমি অলপ উভতি যত লেট হৈ আছিলো তো হেয়া আমাৰ হেডমাস্টাৰ স্যাৰ অকমান আমাক এৰি দিছে থ্যাঙ্কস আৰু আমাৰ পৰিয়াল ফ্যামিলি মামাই পৰিব